নমস্কাৰ অসমবাসী ৰাইজ সকলোকে নমস্কাৰ জনাইছোঁ আৰু এতিয়া আপোনালোকে জানে যে অসমৰ চুকে কোণে নিৰ্বাচনী বতৰ চলি আছে নিৰ্বাচনী প্ৰচাৰ চলি আছে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে সকলোতে পুৰা ইলেকশ্যনৰ বতৰ চলি আছে আপোনালোকে জানে আৰু এই কাৰণে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আগতে যেনেকৈ অসমখনক বিজেপি চৰকাৰৰ দিনত অলপ হ'লেও অসমখনক আগবঢ়াই লৈ গৈছে আৰু উঠি অহা প্ৰজন্মই খুবেই আনন্দিত হৈছে এই কাৰণে এইবাৰো আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ এইবাৰো পুনৰবাৰ বিজেপি চৰকাৰ হোৱাটোৱে বিচাৰোঁ কিয়নো অসমখনক আৰু ডেভেলপমেণ্ট কৰিবলৈ আৰু বাকী আছে আৰু বহুত কৰিবলগীয়া কাম আছে এই কাৰণে আমি চৰকাৰক সহযোগ কৰিলে চৰকাৰেও আশক পায় যে আমাৰ অসমখনক ডেভেলপমেণ্টৰ ক্ষেত্ৰত আৰু আগবঢ়াই লৈ যাবলৈ আমি আশক দিব লাগিব এই কাৰণে অকল অসমখনত আপোনালোকে জানে যে সকলো ক্ষেত্ৰতে অলপ হ'লেও আগবঢ়াই লৈ গৈছে সামাজিক ক্ষেত্ৰতে হওক ৰাজনৈতিক ক্ষেত্ৰতে হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক অৰ্থনৈতিক ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে এডুকেশ্যনৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰত মানে অলপ হ'লেও আগবঢ়াই লৈ গৈছে বিজেপি চৰকাৰৰ দিনত আমি সকলোৱে দেখি পাইছোঁ যে গাঁৱে ভূঞে চহৰে নহৰে সকলো আঁচনি ৰূপায়ণ কৰা হৈছে আমিও দেখিছোঁ আপোনালোকেই দেখিছে নিশ্চয় এই কাৰণে পুনৰবাৰ বিজেপিক ভোট দি জয়যুক্ত কৰক যাতেই চৰকাৰ গঠন কৰিব পাৰে এই কাৰণে সকলোকে মই সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে বিজেপি চৰকাৰক আমি সকলোৱে সহযোগ কৰি এইবাৰ আকৌ পুনৰবাৰ বিজেপি চৰকাৰ হোৱাটো বিচাৰোঁ আৰু বিজেপি চৰকাৰক অসমত চৰকাৰ হোৱাটো আমি বিচাৰোঁ আপোনালোকে সকলোৱে সহযোগ কৰক আমি যোনে ডেভেলপমেণ্টৰ কাম কৰে এই চৰকাৰকে আমি সহযোগ কৰিব লাগিব বিজেপিয়ে হওক কংগ্ৰেছে হওক কংগ্ৰেছে আগতে ইমান কৰা নাছিলে কিন্তু যোৱা বছৰত আমি দেখিলোঁ যে অসমবাসী ৰাইজে দেখিলোঁ অসমৰ চুকে কোণে ৰূপায়ণ কৰিছে আঁচনিসমূহ বিভিন্ন ক্ষেত্ৰত ৰূপায়ণ কৰিছে এই কাৰণে অসমত উঠি অহা প্ৰজন্ম হিচাপে আমি বুজি পাইছোঁ আৰু সকলোৱে বুজি পাব লাগিব যে অসমখনক আৰু ডেভেলপমেণ্ট কৰিবলৈ আমি সহযোগ কৰিব লাগিব অসমখনক আগবঢ়াই লৈ যাবলৈ আৰু বাকী কাম আছে এই কামসমূহ চৰকাৰে কৰে যেন তাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যাতেই এইবাৰ পুনৰবাৰ অসমবাসী ৰাইজে সদায় উন্নয়নৰ পক্ষত থাকে সদায় উন্নয়নৰ ডেভেলপমেণ্টক বিচাৰে অসমবাসী ৰাইজে যোনটো দলে নহওক কিয় বিজেপি হওক কংগ্ৰেছে হওক বা অন্যান্য দলে হওক যোনটো দলে অসমখনক আগবঢ়াই লৈ যাব সেই দলকে আমি অসমবাসী ৰাইজে ছাপোৰ্ট কৰোঁ স্থায়ী নহয় যে বিজেপিকে ছাপোৰ্ট কৰিব অসমবাসী ৰাইজে বা কংগ্ৰেছকে ছাপোৰ্ট কৰিব এইটো নহয় যোনটো দলে অসমখনক আগুৱাই লৈ যাব ভাৰতৰ ভিতৰত বৃহত্তম অসম বা বৃহত্তম উন্নয়নৰ অসম ভাৰতৰ ভিতৰত 1 নম্বৰ স্থানত যদি লৈ যাব পাৰে যোনটো দলে নহওক কিয় এইটো দলকে আমি ছাপোৰ্ট কৰিম কিন্তু এতিয়া আমি দেখিছোঁ যে বিজেপি চৰকাৰখনকে 2026 চনত চৰকাৰ গঠন হোৱাটো আমি বিচাৰোঁ